হয়, ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে শিৱসাগৰ জিলাৰ মামল গড়ভঙাত। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ মামল গড়ভঙাত। আৰু মামল গড়ভঙাত এতিয়া দেখিবলৈ পোৱা গৈছে কালিৰ পৰা ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ইটোৰ পাছত সিটো ঘৰ বুৰাই পেলাইছে। যিহেতু আমি দেখুৱাইছো, যিহেতু এখন চুইচ গেট ভঙাৰ ফলত কেনেধৰণে পানী হুৰা হুৰে সোমাইছে কঁৱৰপুৰ মৌজালে। আৰু এই মুহূৰ্তত মই কেমেৰা পাৰ্চন আব্দুল ৰহিমক দেখুৱাবলৈ অনুৰোধ জনাইছো। মামল গড়ভঙাটো এনেধৰণে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহু কেইটা ঘৰ। যিহেতু বিভাগীয় কৰ্তৃপক্ষই যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে এওঁলোকক ৰিলিফ দিয়াৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জনাইছে আমাক স্থানীয় লোকে। আৰু দেখিবলৈ পোৱা গৈছে এতিয়া উজনিৰ পৰা নামনিলৈকে এতিয়া ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ইটোৰ পাছত সিটো ঘৰ। আৰু শিৱসাগৰ জিলাৰ মামল গড়ভঙাটো এনেধৰণে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। আৰু আনফালে শৰাগুৰি চাপৰিতো ঘৰ সমূহ বুৰাই পেলাইছে। মই পোনে পোনে এজন স্থানীয় লোক আছে, দাদা মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম, আপোনালোকৰ কিমান ঘৰ মানুহ এতিয়া ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আৰু চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নাই? চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা মানে কি কৰিব আৰু এনেকে দুখ খাই আছো। আৰু ৰেচন পাতি মানে কি আৰু কণ্ট্ৰলৰ চাউল আজি হেক্টৰ দিনা দিছে 2 কোটাকে। তাৰপিছত এতিয়া মানে কি চুইচ গেটটো ভাঙি যোৱাৰ লগে লগে আমাৰ পৰিৱেশটো বেয়া হৈ গৈছে। মানে ঘৰত এতিয়া ভাত চাত ৰান্ধি খাবলৈ মানে অসুবিধাহীন পৰিছো, ঘৰৰ ভিতৰত সোমাব নোৱাৰিছো। এতিয়া কি ক'ম আৰু আমাৰ 200-250 মান মানুহ তেনেকে হাৰাশাস্তি খাই আছো। এতিয়া কি ক'ম আৰু তাতকৈ কিমানখন গাঁও বুৰাই পেলাইছে আপোনালোকে? এতিয়া 250 ঘৰ মান মানুহ ভৰাই পেলাইছে। কি কি গাঁও বুৰিছে? আপোনাৰ দিছামুখৰ পৰা ধৰি আপোনাৰ শৰাগুৰিলৈকে। ব্ৰহ্মপুত্ৰ বাঢ়নী পানী ব্ৰহ্মপুত্ৰ বাঢ়নী পানী কেইদিন হৈছে আপোনালোকৰ পানী সোমোৱা? পানী খালি কালিৰ পৰা ৰাতিপুৱা 9টামান বজাৰ পৰা আজি আপোনাৰ 9টা পাৰে হ'ল চাগে, মই টাইমটো চোৱা নাই বাৰু ঘড়ীমতে। ইমানটোলৈকে আমাৰ ঘৰ বুৰাই পেলাইছে। আৰু বেয়াকে মানে পানী সোমাই গৈছে চুইচ গেটৰ পৰা। চুইচ গেটৰ পৰা পানী সোমোৱাৰ লগে লগে আমাৰো মানে পানী মানে আমাক ডুবাই পেলাইছে। বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে? কি কৰিব আৰু ইহঁতি এতিয়ালৈকে একো হেৰি নাই, গম গতিয়ে নাই ইহঁতৰ। কিবা সাহায্য একোৱে নাই আমাৰ। কিবা আহ্বান জনাব চৰকাৰক? আহ্বান চৰকাৰক জনাইছো যে আমাৰ বানগ্ৰস্ত সেই ঘৰ ডুব যোৱা মানুহ বিলাকক মানে বিধায়কজনে বা অসমৰ মুখ্যমন্ত্ৰীলৈ মানে অনুৰোধ জনাইছো আমাক, যাতে আমাক কিবা হেৰি কৰি দিয়ক, ধানত হৈ থকা মানুহ বিলাকক কিবা সুবিধা কৰি দিয়ক।